বন্ধুসকল আজি এই ভিডিওটো মই ম্যাথছৰ তিনটা সিম্পলিফিকেশন প্ৰবলেম ডিসকাস কৰিম প্ৰথমটো হৈছে 0.00032 to the power 3/5 এটো আমি সিম্পলিফাই কৰিব লাগে যদি এনেকুৱা যদি আপোনালোকে প্ৰবলেম ৰাখে প্ৰথমতে আপোনালোকে এই পোৰচনটো আপোনালোকে ভগ্নাংশত প্ৰকাশ কৰি ল'ব লাগিব 32/1 লাখ হ'ব ভগ্নাংশত প্ৰকাশ কৰিলে whole to the power 3/5 এতিয়া আমি 32 টো চাব লাগিব যে এনেকুৱা এটা সংখ্যা আছে যোনটো আমি 5 পাৱাৰ কৰিলে আমি 32 পাওঁ আমি জানো যে 2 to the power 5 কৰিলে আমি 32 পাওঁ গতিকে আমি এটো 2 to the power 5 বুলি লিখিম আৰু 1 লাখ টো 10 to the power 5 কৰিলে আমি 1 লাখ পাওঁ তো whole to the power 3/5 হ'ব এতিয়া আমি এই দুটা ভগ্নাংশটো আমি সিঙ্গল পাৱাৰত লিখিম 2/10 to the power 5 whole to the power 3/5 হ'ব এতিয়া এই 5 টো আৰু এই 5 টো ক্যানসেল কৰিব পাৰি তে 2/10 whole to the power 3 এতিয়া আমি 2 এবাৰ যাব আৰু 2 10 5 বাৰ যাব তে 1/5 to the power 3 হ'ব এটো সিম্পলিফাই কৰিলে হ'ব 1/125 গতিকে এটোই হ'ব সিম্পলিফাইড আনসাৰ ঠিক আছে নেক্সট প্ৰবলেম ডিসকাস কৰো next problem to আছে আমাৰ 256 to the power 0.16 into 16 0.18 এটা এনেকুৱা ধৰণৰ প্ৰবলেম দেখিলে আপোনালোকে ভয় খাব নালাগে এটো একদম সিম্পল প্ৰবলেম হয় এটা আপোনালোকে দেখিব যে 16 টো আমি 256 টো আমি লিখিব পাৰো 16 স্কয়াৰ লিখিলে আমি পাম 256 গতিকে আমি 16 ৰ পাৱাৰ লিখো 16 স্কয়াৰ to the power 0.16 into 16 to the power 0.18 এতিয়া আমি এটো আৰু সিম্পলিফাই কৰিলে কি হ'ব 16 2 into 0.16 into 16 0.18 হ'ব 2 into 0.16 হলে আমি পাম 0.32 into 16 to the power 0.18 এটা আমি 16 টো ৰাখিলো এতিয়া 0. পাৱাৰ এটা প্লাস কৰিব পাৰি মাজত ইনটু আছে ইনটু থাকিলে প্লাস হ'ব 0.32 প্লাস 0.18 আৰু 16 to the power কি হ'ব 0.5 হ'ব এটা আমি ফাৰ্দাৰ সিম্পলিফাই কৰি লিখিব পাৰো 16 আৰু আমি 0.5 টো লিখিব পাৰো 1/2 বুলি আৰু 16 টো আকৌ লিখিব পাৰো 4 স্কয়াৰ বুলি তে 2 ক্যানসেল হ'ল থাকিলে 4 গতিকে সিম্পলিফাইড আনসাৰ হ'ল 4 আৰু এটা প্ৰবলেম ডিসকাস কৰো তো আমাৰ সিম্পলিফাই কৰিব দিছে 2 to the power 1/4 minus 1 bracket 2 to the power 3/4 plus 2 to the power 1/2 plus 2 to the power 1/4 plus 1 এটো আমি সিম্পলিফাই কৰিব লাগে এটা এনেকুৱা ধৰণৰ কমপ্লিকেটেড প্ৰবলেমত আমি অলপ চাব লাগিব যে এটো আমি 2 to the power এটো 2 to the power 14 আছে আৰু এটো আমি 2 to the power 14 পাৱাৰত লিখিব পাও নেকি এটো চাব লাগিব 4 to the power 3 লিখিলে হৈ গল এটো ঠিক তেনেদৰে এটো আমি লিখিব পাও নেকি 2 to the power 1/4 এটো স্কয়াৰ লিখিব পাৰো লিখিলে আমি 2 to the power 1/2 এ পাম আৰু এটো লিখিবলৈ হলে আমি এটো সেম 2 to the power 1/4 লিখিব পাৰো গতিকে আপোনালোকে দেখিব যে ইয়াতো আমি 2 to the power 14 আছে 2 to the power 1/4 আছে ইয়াত 2 to the power 1/4 to the power 3 আছে ইয়াত 2 to the power 1/4 to the power 2 আছে গতিকে আমি এই গিটাক যদি আমি x বুলি ধৰি লও
তেতিয়াটো কি হ'ব এই এক্সপ্ৰেছনটো কি হ'ব x - 1 আৰু এটো লিখিম আমি কি যেটো a portion to x to the power 3 বুলি লিখিম প্লাস এটো আমি লিখিম a portion to x আৰু এটো 2 x to the power 2 প্লাস এটো আমি x বুলি লিখিম আৰু প্লাস 1 লিখিম গতিকে আমি সিম্পলিফাইড ফৰ্মত আমি এনেকে কৰি ল'ব পাৰো আমি কি ধৰিছো x আমি ধৰিছো 2 to the power 1/4 বুলি ধৰিছো এতিয়া আমি এটো সিম্পলিফাই কৰিম x - 1 এতিয়া ইয়াত যদি আমি x স্কয়ার কমন লও এই দুটা পা x + 1 হ'ব আৰু ইয়াত যদি আমি 1 কমন লও x + 1 হ'ব এটো ফাদাৰ সিম্পলিফাই ফৰ্মত লিখি লব x - 1 ইয়াত আমি x + 1 টো দুইটা পা কমন লম x + 1 আহি গল আৰু x স্কয়ার + 1 টো থাকিব x স্কয়ার + 1 থাকিব এতিয়া এটো এই দুটা পা আমি এটা ফৰ্মুলা হ'ব x স্কয়ার - 1 স্কয়ার plus into x square plus 1 হ'ব এতিয়া এটো আৰু x square minus 1 1 square মানে 1 এ x square plus 1 এটো আকৌ ফাদাৰ সিম্পলিফাই কৰিলে হ'ব মানে a square minus b square হলে a minus b আৰু a plus b হয় গতিকে এই ফৰ্মুলাটো যদি আমি চাও এটো লিখিব পাৰিম x square to the power 2 minus 1 square এটো ফাদাৰ সিম্পলিফাই কৰিলে হ'ব x to the power 4 minus 1 তে x to the power 4 x তো আমি কি ধৰিছিলো 2 to the power 1/4 whole to the power 4 hobo minus 1 ite edu side to cancel jabo a side to cancel jabo thakibo ya 2 minus 1 hole answer to hobo 1 gotike 1 to hoise answer enedore ami olop technique loga ami complicated problem bu অতি সহজে সলভ কৰিব পাৰো আশা কৰো এই তিনটা সিম্পলিফিকেশন প্ৰবলেম আপোনালোকৰ বাবে হেল্পফুল হ'ব এনেকুৱা ধৰণৰ কোয়ান্টিটেটিভ এটিটিউড ৰিলেটেড প্ৰবলেমবোৰ জানিবলৈ আমাৰ এই চেনেলটো আপোনালোকে চাই থাকিব ধন্যবাদ